बहुत কথাকে চিন্তা করিয়া কিন্তু কিন্তু কথা কোনো এক স্থির সিদ্ধান্তত উপনীত হব পৰা নাই স্থিৰতাহীন এক সংঘাতৰ প্ৰতিক্ৰিয়াই ক্ষুধা তৃষ্ণা সকলোতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে পিতামহ ভীষ্মদেৱে হৰণ হত্যা কৰিলে নহয় আচাৰ্য দুৰ্নয় আমাৰ পৰা খেলিলে মেৰণি নিজৰ ভাই ককাইৰ মাজত খুব আচৰণ কৰি আমি জানো পাপ কৰা নাই পাপতেই কৌৰৱ উপঙি পৰিছে চতুৰ্থীহৰ দাস আৰু নীল অৰ্পণ কৰাওঁতে আমাক মৃত্যু মুখলৈ পেলাই দিওঁতে কৌৰৱে জানো পাপ কৰা নাই ৰজস্বল দুৰ্পতিকে ৰাজসভাৰ মাজতে কৰোঁতে সিহঁতি জানো পাপ কৰা নাই দাদা ধৰ্মৰাজ পাপ পুণ্যৰ বিচাৰ হ'ব গুৰু দাদা ধৰ্মৰাজ যুদ্ধ ক্ষেত্ৰত এই অনৰ্থ চিন্তাৰ নাই প্ৰয়োজন ভাবি চোৱা দাদা অহংকাৰী অভিমানী ব্যক্তিফলে শৈশৱৰ পৰা আমাৰ প্ৰতি কৰিলেগত অন্যায় অবিচাৰ ষড়যন্ত্ৰকাৰী সকলের হবে মিলি অন্যায় পাখারে সারি আমার ব্যক্তি দাবিকে করে অস্বীকার বা দিলে কোনো ক্ষেত্র হারু দাদা দুঃখ পুষ্য ভূকুমার ক্ষুভদ্র ধৈর্য প্রাধিক অভিভঞ্জক মন হস্ত রুখিয়ে মিলি নিখঙ্গ নির্মমভাবে হত্যা করিলে
আৰু আজি যুদ্ধ ক্ষেত্ৰত তুমি ব্যাকুলিত হৈছা ধৰ্ম ধৰ্ম পাপ পুণ্য ন্যায় অন্যায় বিচাৰ কৰি বলক দলাবত খান্তাই আমি বিশ্রাম করবই বলা ভাই দাদা